Hello friends, welcome to my channel Educare Assam. আজি আমি ADRE Gate 3 Gate 4 আসাম পুলিচৰ উপযোগী হোৱাকৈ অসমীয়াৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো আছিলে অসমীয়া চুটি গল্পৰ জনক কোন? অপশ্যন এ হেম বৰুৱা, অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি ৰঘুনাথ চৌধুৰী। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শিলভদ্ৰ কাৰ ছদ্মনাম? অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন চি ৰেৱতী মোহন দত্ত, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি ৰেৱতী মোহন দত্ত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ভানুমতী, অপশ্যন বি জয়মতী, অপশ্যন চি মিৰি জীয়ৰী, অপশ্যন ডি মেঘদূত। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ভানুমতী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চনেট কবিতা পুথিখনৰ নাম কি? অপশ্যন এ মালচ, অপশ্যন বি মমতাৰ চিঠি, অপশ্যন চি সাগৰ দেখিছা, অপশ্যন ডি প্ৰিয়তমাৰ চিঠি। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মালচ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পবিত্ৰ অসম গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ মহেশ্বৰ নেওগ, অপশ্যন বি হেম বৰুৱা, অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ মহেশ্বৰ নেওগ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ অসুখ পুথিখন কাৰ ৰচনা? অপশ্যন এ হেম বৰুৱা, অপশ্যন বি যোগেশ দাস, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি যোগেশ দাস। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? অপশ্যন এ নোকোৱাই ভাল, অপশ্যন বি মগনিয়াৰ, অপশ্যন চি মৰম, অপশ্যন ডি বিন বৰাগী। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি বিন বৰাগী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নটসূৰ্য নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি সূৰ্যকুমাৰ ভূঞা, অপশ্যন চি ফণী শৰ্মা, অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি ফণী শৰ্মা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত হৈছিল? অপশ্যন এ 1915, অপশ্যন বি 1916, অপশ্যন চি 1917, অপশ্যন ডি 1918। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি 1917। আমাৰ অসম সাহিত্য সভাৰ ওপৰত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। যদি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন বুলি সোধে তেতিয়াহ'লে আমাৰ হ'ব পদ্মনাথ গোহাঞি বৰুৱা। পদ্মনাথ গোহাঞি বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশ্যন এ বেদনাৰ উল্কা, অপশ্যন বি পপীয়া তৰাৰ সাধু, অপশ্যন চি মৃত্যুঞ্জয়, অপশ্যন ডি অনুৰাধাৰ দেশ। আমাৰ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি কাৰেক্ট এনসাৰ হ'ব মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ীৰ ওপৰত যিকোনো এটা কুৱেশ্যন হ'ব পাৰে। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। ইয়াৰ পিছৰ ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।